নমস্কাৰ প্ৰিয় বন্ধুসকল, এই যে দৃশ্যটো দেখি আপোনাৰ কেনে লাগিছে? দৃশ্যটো দেখি হয়তো আপোনাৰ বুকুখন কঁপি উঠিছে। হয়, কঁপি উঠিব পাৰে। মোৰো বুকুখন কঁপি উঠিছিল যেতিয়া প্ৰথমতে এই দৃশ্যটো দেখিছিলোঁ। মোৰ বুকুখন কঁপি উঠিছিল আৰু অজান সুখ এটাই খুন্দা মাৰি ধৰিছিল। বুকুত বিষ অনুভৱ কৰিছিলোঁ, দুখ লাগিছিল। শিৱসাগৰ ডিমৌ ৰূপহীবাম। শিৱসাগৰ ডিমৌ ৰূপহীবামত তেখেতৰ ঘৰ আৰু এইজন হৈছে উদীয়মান যুৱক। আজি আপোনাৰ দৰে মোৰ দৰে সকলো দৰে, কিন্তু আজি তেখেতে কি হৈছে তেখেতৰ পৰাই জানিম তেখেতৰ প্ৰব্লেমটো কি। আৰু মই আপোনালোকক দেখাই আছোঁ তেখেতৰ আটাইতকৈ ভয়ংকৰ এটা দৃশ্য দেখাই আছোঁ, যিটো দেখিলে আপোনালোকে আপোনালোকৰ চকু পানী ওলাই আহিব। আপোনালোকক দেখাইছোঁ, এইডোখৰ দেখাইছোঁ, চাই লওক, দেখাই দিছোঁ। ইয়াত ৰাজাৰডালত কেনেবাকৈ দুখ পাইছিলোঁ নেকি সৰুতে, তাৰপৰা সেই তাত চৰ্বি বাঢ়ি গ'ল, তেজটো মৰি ডিব্ৰুগড় সঞ্জীৱনীত মই অপাৰেশ্যন কৰিছিলোঁ। অপাৰেশ্যন কৰাৰ পাছৰ পৰা এতিয়া নকৰা। অপাৰেশ্যন কৰাৰ পিছত বেছিহে হ'ল আপোনাৰ? বেছি হ'ল। ভুল ট্ৰিটমেণ্ট হ'ল? এইটো ৰং ট্ৰিটমেণ্টে হ'ল চাগে। তাৰ আপুনি যে ডক্টৰক যে দেখাইছিল তাৰ আগতেতো খোজকাঢ়িব পাৰে? অপাৰেশ্যন কৰাৰ পিছতহে আপোনাৰ এনেকুৱা হ'ল চব? মই তেতিয়াৰ পৰাহে খোজকাঢ়িব নোৱাৰোঁ। আপুনি ভাবে নেকি যে সেইটো নকৰাহেঁতেনে ভাল আছিলে লিখা লাগে নেকি? এতিয়া মই বেলেগতো এনে দেখাই চাইছোঁ, তাতো তেওঁলোকে এইটোকে পায়, অপাৰেশ্যনটো নকৰাহেঁতেন ফিজিঅ'থেৰাপি কৰিয়ে ভাল হ'লোহেঁতেন বুলি কয়। এইবিলাক ফুলি গৈছে নেকি? এতিয়া খোজ নকঢ়া বা পৰিণাম ফুলি গৈছে। হয় হয়। এই দাদাজন চাওক, ইমান এজন মৰমীয়াল তেজাল যুৱক। কিছুমান হয়তো চাগে চিকিৎসাটো মই ভুল হ'ল বুলি ক'ম। এই ভুল চিকিৎসাৰ কাৰণে আজি তেখেত ভুক্তভোগী। আজি তেখেতে খোজকাঢ়িব নোৱাৰে। আজি এজন তেজাল যুৱক, সুঠাম দেহৰ, আৰু এইজন যুৱক আজি কিবা এটাৰ ভুল চিকিৎসাৰ কাৰণে আজি তেখেতে ভুক্তভোগী, তেখেতৰ ঘৰৰ পৰিয়ালটো গোটেইখিনি ভুক্তভোগী। আজি মোৰ দুখ লাগিছে, কিয়নো এইজন যুৱকে খোজকাঢ়িব নোৱাৰে। কেনেকৈ আছে চাই লওকচোন আপোনালোকে, কেনেকৈ থাকিবলগীয়া হয়। আৰু মই এটা কথাই জানিব বিচাৰিম, ক'ব বিচাৰিম, এই দাদাজনক আমি সকলোৱে সহায় কৰিব লাগিব, কিয়নো তেখেতৰ বিষয়ে জানিব বিচাৰোঁ। তেখেতক খোজকাঢ়িবলৈ, আগৰ দৰে চাল চলন কৰিবলৈ বহুত বেছি মন দুখ কৰিছে তেখেতে। আৰু এতিয়া কি হয়, একেবাৰে খোজকাঢ়িব নোৱাৰে ন? আপুনি যদি খোজকাঢ়িবলৈ হয় কেনেকৈ খোজকাঢ়িব এতিয়া বৰ্তমান? হেৰি কৰে, প্ৰথম ধৰি দিব ন? আপুনি ধৰি দিয়ে, অকণমান উঠো বুলি ভাবিছে। ভৰক চাওঁচোন দাদাজনে কেনেকৈ উঠিব পাৰে দেই। অকণমান তেখেতে যেনেকৈ ধৰে তেনেকৈ কৰিবাচোন। মানুহ দুজন নহয় ন, দুজন মানুহে ধৰিব লাগে। চব এজন যুৱক, যিজন যুৱকক দুজন তিনিজন মানুহে ধৰিবলগীয়া হয়। চব চাই লওকচোন আপোনালোকে, দুখ লগা এটা পৰিৱেশ দেখিলে মোৰ কি বুলি ক'ম এতিয়া। এইজন সুঠাম দেহৰ অধিকাৰী এজন যুৱক আছিলে, তেখেতে আজি খোজকাঢ়িব এইটো টানিবলৈ কৈছে। চব নোৱাৰিছে, নাজানিছে। চাওক তেখেতক আজি, এতিয়া ময়ো যিহেতু নাজানোৱেই, মই নতুন হয়, তেখেতক আজি দুজন মানুহেও তেখেতক উঠাব নোৱাৰিলে। ভৰিকেইটা চাল চলন একেবাৰে তেখেতে কৰিব পৰা নাই, দুখ লাগিছে। গতিকে তেখেতৰ দেউতাকেহে পাৰে বুলি কৈছে, হয়নে নহয়? দেউতাই আহিলে পায় ন? এইজন মানুহক চব তেতিয়াহ'লে মাক আৰু দেউতাক, আপোনালোকৰ ঘৰততো আপুনিয়ে ন লোৱা? এগৰাকী মা হয়, মা আৰু তেখেতৰ কি হয় দেউতাক, দুইজনে এওঁৰ লগত সদায় লাগি থাকিবলগীয়া হয়। আৰু গতিকে মই কৈছোঁ, আপোনালোকে যদি প্ৰিয় বন্ধুসকলে যদি জানে এই দাদাজনৰ বিষয়টো, মই কৈছোঁ চিকিৎসাৰ ক্ষেত্ৰত যদি কোনোবাই কিবা যদি জানে, ক'ত কেনেকৈ চিকিৎসা কৰিব লাগিব, কেনেকৈ কৰিলে তেখেতক আমি আগৰ দৰে সুস্থ কৰি ৰাখিব পাৰিম, আপোনালোকে প্ৰত্যেকে জনাবচোন। আৰু এটা কথা মই জানিব বিচাৰিম, আপোনাক কেনেদৰে সহায় কৰাটো বিচাৰে আপুনি? আপোনালোকক সুধিছোঁ, এই দাদাজনক কেনেকৈ কি কৰাটো বিচাৰে আমি? কৈ দিয়ক, দাদাই কৈ দিয়ক। আগৰ লেখীয়া ভাল হ'ব বিচাৰোঁ। ভাল হ'ব বিচাৰে? আমি যিমানখিনি পাৰোঁ সহায় কৰিম। চিকিৎসাৰ ক্ষেত্ৰত মোৰ যিহেতু ইমান এটা জ্ঞান নাই, মোৰ প্ৰিয় বন্ধুসকল আছে, বহুতে বহুত কথা জানে, তেওঁলোকে আপোনাক পৰামৰ্শ দিব, আপোনালোকৰ যোগাযোগ থাকিম আৰু আপোনাৰ নাম্বাৰটো লৈ যাম। আৰু আমি যি পাৰোঁ, আমাৰ এটা গ্ৰুপ আছে, যিহেতু আমি গ্ৰুপটোৱে যিখিনি পাৰোঁ আপোনাক সহায় কৰিম ভৱিষ্যতে। আৰু সেইটোৱে কৈছোঁ, এইডোখৰ আপোনালোকৰ ঘৰটোও দেখাই দিছোঁ। তেওঁলোকৰ ঘৰটোৰ অৱস্থাটো বৰ ভাল নহয়, বহুত টকা পইচা যিহেতু তেওঁলোকে খৰচ কৰিবলগীয়া হ'ল এই দাদাজনৰ কাৰণে, বহুত ধাৰ ধুৰ কৰা হৈ গ'ল। আজি তেখেতে ইয়াত
ইয়াতে বহি থাকে আৰু তেখেতে উঠিও যাব নোৱাৰে দেউতাক আৰু মাকে তেখেতক মানে উঠোৱা মেলা কৰা হয় আৰু সকলোকে কৈছোঁ থাকিব ছাপোৰ্ট কৰিব দাদাজনক পাৰিলে আমি অকণমান সহায় কৰিব লাগিব আৰু চিকিৎসা ক্ষেত্ৰত যদি আপোনালোকে যদি অকণমান পাৰে এই দাদাক সহায় কৰিবলৈ চেষ্টা কৰিবচোন দেই ধন্যবাদ কিবা ক'ব লাষ্টত সকলোলৈকে ধন্যবাদ থাকিল কিমান মৰমীয়াল চাওকচোন কিমান হাঁহি থাকে ইমান দুখৰ সময়তো তেখেতৰ হাঁহিটো মানে ওঠত থাকে এই মানুহজনক এই সুঠাম দেহৰ তেজাল যুৱকজনক যদি আমি অকণমান যদি সহায় কৰিব পাৰোঁ আমাক ভগৱানে সহায় কৰিব